সম্পাদক শ্ৰী দুদুল বৰাদেৱ আৰু তেখেতৰ সোঁফালে আছে আমাৰ উদযাপন সমিতিৰ সহকাৰী সম্পাদক শ্ৰী হৰেণ দাস ডাঙৰীয়া আৰু এই অভাজন উদযাপন সমিতিৰ সভাপতি ৰাজেন বৰা মোৰ তৰফৰ পৰা পুনৰ সুস্বাগত সম্ভাষণ জ্ঞাপন কৰিছোঁ। এতিয়া আনুষ্ঠানিকভাৱে চৰকাৰী উপহাৰটি প্ৰদান কৰাৰ আগমুহূৰ্তত আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা শ্ৰদ্ধাৰ চক্ৰ বিষয়া ডাঙৰীয়াক এভাগী অংগবস্ত্ৰৰে আমি আদৰণি জনাব বিচাৰিছোঁ। এই কৰ্মভাগ সম্পাদন কৰিব উদযাপন সমিতিৰ সম্পাদক শ্ৰী দুদুল বৰাই আৰু সহযোগ কৰিব আমাৰ উদযাপন সমিতিৰ বিষয়ববীয়া শ্ৰীমতী জয়াজ্যোতি গগৈ। কৃষ্ণ হৰি উৰা। ইয়াৰ পাছতে আমি উদযাপন সমিতিৰ তৰফৰ পৰা আদৰণি জনাম আপোনাসকলৰ বহুজনে পৰিচিত কল্যাণ নগৰৰ বিশিষ্ট সমাজকৰ্মী তথা নাহৰকটীয়া আৰক্ষী থানাৰ নাগৰিক মঞ্চৰ সভাপতি শ্ৰীযুত গকুল বৰা ডাঙৰীয়া, তেখেতক এভাগ অংগবস্ত্ৰৰে আদৰণি জনাব উদযাপন সমিতিৰ সহকাৰী সম্পাদক শ্ৰী হৰেণ দাস ডাঙৰীয়া। কৃষ্ণ হৰি লাভ। ইয়াৰ পাছতেই ইতিমধ্যে ঘোষণা কৰা আমাৰ উৎসাহপুৰৰ সৰ্বজন বিদিত বিশিষ্ট প্ৰকৃতিপ্ৰেমী ডক্টৰ নবীন বৰুৱাদেৱক এভাগী অংগবস্ত্ৰ প্ৰদান কৰিবৰ কাৰণে আমাৰ উদযাপন সমিতিৰ মুখ্য উপদেষ্টা শ্ৰীযুত পঞ্চানন দেৱ গোস্বামী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ। কৃষ্ণ হৰি নাম। এতিয়া শ্ৰদ্ধাৰ চক্ৰ বিষয়া ডাঙৰীয়াক তেখেতে লৈ অহা চৰকাৰী উপহাৰটি এই পবিত্ৰ মঞ্চতে আমাৰ উদযাপন সমিতিৰ সম্পাদক শ্ৰী দুদুল বৰাৰ হাতত অৰ্পণ কৰিব। এই উপহাৰটিনো কি আপোনালোকৰ মনত নিশ্চয় উৎকণ্ঠাৰ সৃষ্টি হৈছে, সেয়া মই উল্লেখ কৰোঁ। আপোনাসকলে নিশ্চয় জানে 1840 চনৰ পৰাই এই অসম মুলুকত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱে ভুমুকি মাৰিছিল। এইবাৰ অসমত যি ৰাস মহোৎসৱ উদযাপিত হৈ আছে সেয়া হ'ল 186 সংখ্যক। অসমৰ বিভিন্ন প্ৰান্তত বিশেষকৈ সংস্কৃতিৰ বৰপেৰাস্বৰূপ অসমীয়া সংস্কৃতিৰ বৰপেৰাস্বৰূপ মাজুলীত বিভিন্ন সত্ৰত এই আধ্যাত্মিক ভাৱত প্ৰতিষ্ঠিত ভক্তিভাৱত প্লাবিত এই আধ্যাত্মিক চৰ্চাৰ অনুষ্ঠানটি মাজুলীৰ উপৰিও অসমৰ বিভিন্ন প্ৰান্তত যোৱাকালিৰ পৰা অতি উলহ মালহেৰে উদযাপিত হৈ আহিছে। আপোনালোকৰ বাবে আনন্দৰ বতৰা যে আমাৰ নাহৰকটীয়াতো এইবাৰ তৃতীয় বাৰ্ষিক কৰ্ম হিচাপে আমি ৰাস ভাগি যোৱাকালিৰ পৰা মঞ্চস্থ কৰিলোঁ। উল্লেখ কৰি থওঁ যে অসম চৰকাৰে এই আধ্যাত্মিক ভাৱত প্ৰতিষ্ঠিত ভক্তিভাৱেৰে প্লাবিত এই অনুষ্ঠানটিলৈ অসমৰ 2000 ৰাস উদযাপন সমিতিলৈ 25,000কৈ টকা আনুষ্ঠানিকভাৱে দিয়াৰ ব্যৱস্থা কৰিছে তথা ঘোষণা কৰিছিল। সেই অনুক্ৰমে আজি এই পবিত্ৰ পূৰ্ণিমাৰ ৰাস পূৰ্ণিমাৰ দিনাই চৰকাৰৰ এই 25,000 টকাৰ ধনাদেশখন অৰ্থাৎ চেকখন আমাৰ শ্ৰদ্ধাৰ ছাৰক উদযাপন সমিতিৰ সম্পাদক শ্ৰীযুত দুদুল বৰাক অৰ্পণ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। লগতে আমাৰ গকুল বৰাদেৱক সহযোগ কৰিবলৈ অনুৰোধ কৰিছোঁ। কৃষ্ণ হৰি ৰাম। চৰকাৰৰ এই উপহাৰটিয়ে আমাক যথেষ্ট উপকৃত কৰিব আৰু আৰ্থিকভাৱে সবল কৰাত কিছু সহায় কৰিব। মই যোৱাকালি কৈছোঁ যে এনেধৰণৰ এটা বিশাল অনুষ্ঠান আয়োজন কৰিবৰ কাৰণে চৰকাৰী সাহায্য তথা ৰাজনৈতিক পৃষ্ঠপোষকতা আৰু ৰাজনৈতিক আশীষ কিন্তু বহুত জৰুৰী। মই আজিও কওঁ এই অনুষ্ঠানভাগ এই পৰিৱেশ কলাভাগ যদি নাহৰকটীয়াত জীয়াই ৰাখিব বিচাৰে তেতিয়াহ'লে চৰকাৰী অনুদানৰ উপৰিও যদিহে 25-30 জন পৃষ্ঠপোষক আৰ্থিকভাৱে সহযোগিতা কৰিবলৈ আগবাঢ়ি আহে তেতিয়াহ'লে কিন্তু নাহৰকটীয়া কেন্দ্ৰীয় শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ ভাগি
প্ৰতি বছৰে অতি উলহ মালহেৰে উদযাপিত হ'ব। মই অনুৰোধ জনাম আপোনাসকলে বিবেচনা কৰিব যে কি নহওক আজি এই আনুষ্ঠানিকভাৱে ধনাদেশখনি অৰ্পণ কৰাৰ